এটা এয়া মাংসৰ ৰেচিপি বনাইছোঁ। যিহেতু ইয়াত পোনপটীয়াকৈ আপোনাক বেছি দিয়া নাই, ইয়াত এইটো চিলি দিছোঁ, জলকীয়া দিছোঁ, আদা ৰচুন পিঁয়াজ আৰু তেজপাত দিছোঁ দুটামান। আৰু ইয়াত এই মানে অলপ যেতিয়া নেকি পূৰা ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত অলপ টমাটৰ দুটা কাটি দিছোঁ, বিলাহী কাটি দিছোঁ। মানে ইয়াৰ এইটো আগত যি ধৰণে বনাওঁ সেইটো আজি অকণমান তাতকৈ বেলেগ ধৰণত বনাই চাইছোঁ, আপোনালোকক সেইকাৰণে দেখাইছোঁ। সম্পূৰ্ণ আগতকৈ বেলেগ মানে ৰূপত বনাইছোঁ। মানে চব ধৰণৰ মানে শিকি আছোঁ মই, চব ধৰণৰ তৰিকাবিলাক আপোনালোকক দেখাই আছোঁ। এতিয়া এই আজি মাংসখিনি বনাইছোঁ মানে লোকেল মুৰ্গীটো এনেধৰণে প্ৰথমতে মই তেল অলপ দি পিঁয়াজতে অলপ পূৰা ফ্ৰাই কৰিলোঁ। লাষ্টত ফ্ৰাই কৰাৰ পাছত গোটেইখিনি আদা দিলোঁ, চিলি পেষ্ট দিছোঁ, টমেটো দুটা কাটি দিলোঁ, তেজপাত কেইখিলামান দিছোঁ আৰু অন্য বস্তু দিয়া নাই। ঠিক আছে, গতিকে আৰু এতিয়ালৈকে হোৱাগৈ নাই একো, আপোনালোকক দেখাই আছোঁ। ফিনিচিঙলৈকে চাই থাকিব ভিডিঅ'সকলে। তো এতিয়া অকণমান মানে পানীয়ে মানে যিটো মছলাটো তেনেকৈ নাই, অকল হালধি মানে বিলাহীটো যিটো গলি গৈছে, এই বিলাহী গলি যোৱাৰ কাৰণে এইটো মানে এইটো অকণমান এনেকৈ দি দিব বস্তুটো। এইখিনি আৰু তাৰপিছত একো পানী দিবলগীয়া নাই। তাৰপিছত এইবিলাক লাগি আছে, এই বস্তুবিলাক যিবিলাক লাগি আছে ছাইডত দেখিছে নহয়, এইবিলাক এনেকৈ পূৰা সম্পূৰ্ণ গৈছে, দেখিছে নহয় সম্পূৰ্ণ। মানে এতিয়াও হোৱাগৈ নাই বস্তুটো, মানে দেখাইছোঁ আপোনালোকক। এই অথনিতকৈ বস্তুটো দেখিছে নহয়, লাইনত আহিছে। তো এতিয়া সেইটো মাংসটো মই ফ্ৰাই কৰি ল'লোঁ অলৰেডি, তেলত পিঁয়াজ দি পূৰা ফ্ৰাই কৰি লোৱা হৈছিলে। ফ্ৰাই কৰি মানে এনেকৈ অন্য এটা ফ্ৰাই কৰি ল'ব পিঁয়াজৰ লগত পূৰা, মানে যেতিয়া নেকি লাল হৈ যাব মাংসখিনি, তাৰপিছত অলপ ফুটো কৰিব। তাৰপিছত আৰু আপোনালোকে নিমখ দিব পাৰে, তাৰ যিকোনো হালধি মছলা পাতি অকণ পৰিমাণ যেনেকৈ নিজৰ উমানত নিজে দিব। আৰু এনেকুৱা ধৰণৰ মই এতিয়া ইয়াত আজি মছলা তেনেকৈ দিয়া নাই, অকল হালধি দিছোঁ, তেজপাত দিলোঁ আৰু এইটো কেপচিকাম দিছোঁ আৰু টমেটো দুটা কাটি দিছোঁ। এয়া আজি মানে এনেকৈ বনালোঁ। বাদ বাকী এইখিনি চব্জি হৈ গ'ল, ভাত হৈ গ'ল। আজি মানে যিহেতু ঘৰতে আছোঁ, তো থকা গতিকেলৈ অন্য এটা কেনেকুৱা সোৱাদ এইটো হ'লেই আৰু ইয়াত কোনো কাৰি নহয়, বাছ মানে আৰু অকণমান সিজিব লাগিব। তো গতিকেলৈ এতিয়া চাই লওক ফিনিচিং এতিয়া অহা নাই, সেইটো দেখিলে নহয়। এতিয়া হৈ গ'ল, ঠাণ্ডাৰ পৰা মই নমাই দিছোঁ। এতিয়া এনেধৰণে মাংসটো হৈ গ'ল। তো